জাহ্নবী লৈছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম ইন বান সাহায্য বিচাৰি এতিয়া ৰাজপথত নামি পৰিছে সুৰ বাহিনী গৰিমা শইকীয়া গায়ক যতীন বৰাকে ধৰি বহু কলাকুশলীয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে চাৰি জিলাত যিসকল বানপীড়িত আছে বানপীড়িত লোকসকলৰ বাবে সাহায্য সংগ্ৰহ কৰি এতিয়া ৰাজপথত নামিছে সুৰ বাহিনী লৈছো এই মুহূৰ্তৰ সবিশেষ জনাইছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম ইন বান সাহায্য বিচাৰি ৰাজপথত সুৰ বাহিনী এতিয়া নামি পৰিছে ৰাজপথত বান সাহায্য সংগ্ৰহৰ বাবে চাৰি জিলাৰ বানপীড়িতৰ বাবে ৰাজপথত সুৰ বাহিনীৰ অভিযান সুৰ বাহিনীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিশেষ অভিযান হাতত লৈছে বান সাহায্য বিচাৰি বন্যাৰ্তৰ বাবে সংগ্ৰহ কৰিছে বান সাহায্য উজনিৰ চাৰি জিলা শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট এই চাৰি জিলাৰ বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰিছে যতীন বৰাৰ পৰা আৰম্ভ কৰি গৰিমা শইকীয়া গায়ক মনীষা হাজৰিকা ময়ূখ হাজৰিকাৰ লগতে বহু শিল্পী কলাকুশলীয়ে সংগ্ৰহ কৰিছে সাহায্য বানপীড়িতক সকাহ দিয়াৰ উদ্দেশ্যে এই সাহায্য অভিযান আৰু এইদৰে এতিয়া গৰিমা শইকীয়া গায়ক ৰাজপথত নামি পৰিছে তেওঁ উল্লেখ কৰিছে যিদৰে জুবিন গাৰ্গে অসমীয়াৰ বিপদৰ সময়ছোৱাত অসমৰ এই কঠিন পৰিস্থিতিৰ সময়ছোৱাত যিদৰে গানৰ শিল্পীগৰাকীয়ে ৰাজপথত নামি পৰিছিল যিদৰে সকলোৰে ওচৰত থিয় দিছিল আৰু সেই আদৰ্শ সন্মুখত ৰাখি সেই আদৰ্শ সন্মুখত লৈ সেই একেই আদৰ্শৰে এইবাৰ ৰাজপথত গৰিমা শইকীয়া গায়ক নামি পৰিছে গৰিমা শইকীয়া গায়কৰ সৈতে বহু কলাকুশলী আছে যতীন বৰা আছে ময়ূখ হাজৰিকা মনীষা হাজৰিকাকে ধৰি বহু কলাকুশলীয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে আৰু এইসকল কলাকুশলী এতিয়া নামি পৰিছে এই বিশেষ অভিযানত য'ত বানপীড়িত লোকসকলৰ বাবে এনেদৰে বান সাহায্য সংগ্ৰহ কৰিছে আৰু এইদৰে বহু শিল্পী বহু কলাকুশলী আজি একেলগে ৰাজপথত নামি পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত বহু শিল্পী বহু কলাকুশলী আছে যতীন বৰাৰ পৰা আৰম্ভ কৰি ময়ূখ হাজৰিকা মনীষা হাজৰিকা গৰিমা শইকীয়া গায়ক আৰু ইয়াৰ সমান্তৰালকৈ অন্যান্য বহু শিল্পী বহু কলাকুশলী এই অভিযানত আছে এই অভিযানত সংগ দিছে আৰু তেওঁলোকেও এনেদৰে বান সাহায্য বিচাৰি ৰাজপথে এইদৰে ঘূৰি ফুৰিছে উজনিৰ যিসকল বানপীড়িত লোক আছে চাৰি জিলা শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট এই চাৰি জিলাৰ লোকসকলৰ অৱস্থা কি হৈছে সেয়া সকলোৱে দেখিছে উজনিৰ সেই বান পৰিস্থিতিয়ে কেনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিছে সেয়া সকলোৱে দেখিছে আৰু সকলোৱে প্ৰায় সাহায্য আগবঢ়াইছে সকলোৱে উজনিৰ এই বানপীড়িত লোকসকলৰ কাষত বন্যাৰ্তৰ কাষত থিয় দিছে আৰু বন্যাৰ্তৰ কাষত থিয় দি এইসকল বানাক্ৰান্ত লোকক সকলো ধৰণে সহায় কৰিছে সকলো ধৰণে সহায় আগবঢ়াইছে বান সাহায্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি খোৱা বস্তু দৈনন্দিন জীৱনত লাগতিয়াল সকলোবোৰ বস্তু সকলোবোৰ সামগ্ৰী সকলো ধৰণে যিমান পাৰি সমগ্ৰ অসম সমগ্ৰ দেশ অসমবাসীৰ লগত থিয় দি এনেদৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু তাৰ মাজতে এইবাৰ সুৰ বাহিনীও একেদৰে ৰাজপথত নামি পৰিছে জুবিন গাৰ্গে সময়ত যিদৰে প্ৰাণৰ শিল্পীগৰাকীয়ে যিদৰে অসমৰ বাবে অসমীয়াৰ এনে বিপদৰ সময়ছোৱাত যিদৰে তেওঁ ৰাজপথত নামি পৰিছিল যিদৰে তেওঁ অভিযানত নামি পৰিছিল অসমীয়াক সহায় কৰিবলৈ যি ধৰণে তেওঁ বিপদকালত সকলোৰে ওচৰত থিয় দিছিল ঠিক একেদৰেই সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি তেওঁৰ পত্নী গৰিমা শইকীয়া গায়কো এনেদৰে ৰাজপথত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁক সহযোগ কৰিছে অন্যান্য বহু শিল্পী বহু কলাকুশলীয়ে আৰু এই সুৰ বাহিনী আজি এনেদৰে ৰাজপথত এফালৰ পৰা সংগ্ৰহ কৰিছে বান সাহায্য গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে এনেদৰে বান সাহায্য সংগ্ৰহ কৰিছে সন্দৰ্ভত মন্তব্য আছে মন্তব্য আমি সকলোৱে মিলি ইতিমধ্যে মনীষা বৌয়ে ক'লে আমি সুৰ বাহিনীৰ নামেৰে শ্ৰদ্ধাৰ আমাৰ জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি এনেদৰে ওলাইছোঁ আৰু সেই তেওঁলোকে যেনেদৰে বিশ্বাস কৰিছিল যে শিল্পী কলাকুশলী সদায় ৰাইজেই স্বীকৃতি দিয়ে ৰাইজেই পৰিচয় দিয়ে গতিকে এনেকুৱা দুৰ্যোগৰ সময়ত আমি সকলো একত্ৰিত হৈ আগবাঢ়িলেহে আমি বিপদসংকুল সময়বোৰ অতিক্ৰম কৰিব পাৰিম গতিকে সেই আদৰ্শ সেই বিশ্বাস লৈ আমি ওলাই আহিছোঁ 2, 3, 4 আমি ৰাজপথত আমি সাহায্য সংগ্ৰহ কৰিম আৰু তাৰপিছত আমি 8, 9 আমি বহুকেইটা সংস্থা একেলগে আছোঁ অসম চলচ্চিত্ৰ সমাজ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আমি ইতিমধ্যে 4-5 দিনৰ সাহায্য প্ৰদান কৰি ঘূৰি আহিছোঁ ইতিমধ্যে পুনৰ আমি যাম আৰু গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন চিকিৎসালয় সংস্থা সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব অভিনয় আমি সকলো মিলি পেলাই একেলগে ওলাইছোঁ আৰু অহা 8, 9 আৰু 10 তাৰিখে 9, 10, 11 তাৰিখে 8 তাৰিখে আমি ইয়াৰ পৰা ৰাওনা হ'ম
9, 10, 11 তাৰিখে আমি তাত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিম, কাৰণ এতিয়া লাহে লাহে কিছুমান ঠাইত পানী শুকাইছে আৰু লাহে লাহে অসুখ বিসুখবোৰ আৰম্ভ হৈছে। গতিকে সেইখিনি আমি দুটা ডাঙৰ আমি মেডিকেল কেম্প কৰিম। আমাৰ প্ৰায় 40জনীয়া এটা টীম যাব, চিকিৎসক, পেৰামেডিকেল, নাৰ্ছিং সকলো মিলি, আৰু আমি মেণ্টেল হেল্থটোৰ কথাও আমি চিন্তা কৰিছোঁ, কাৰণ এইখিনি সময়ত মই নিজেই ভুক্তভোগী, মই জানো এনেকুৱা সময়ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। নিজৰ সন্মুখতে পৰিয়ালৰ কিমানজনক কোনোবাই হেৰুৱাই পেলাইছে, তাৰপিছত নিজক আকৌ মানসিকভাৱে গঢ়ি তোলাটো, থিয় কৰি তোলাটো বহুত কঠিন কাম। গতিকে আমি মেণ্টেল হেল্থটোৰ কথাও চিন্তা কৰিছোঁ। আৰু তাৰপিছত আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ, এতিয়া ৰিবিল্ডিঙৰ কাৰণে যিবোৰ প্ৰয়োজনীয় হ'ব, পাকঘৰৰ বস্তু বা বেডৰুমৰ বস্তু, ঘৰ এটা সংস্থাপন পুনৰ কৰিবলৈ যেনেকুৱা সামগ্ৰীৰ প্ৰয়োজন হ'ব, আৰু স্বাস্থ্যজনিত ফেনাইল, ডেটল, ব্লিচিং পাউডাৰ ইত্যাদি হাইজিনৰ বস্তু, তেনেকুৱাবোৰ বস্তু সামগ্ৰী লৈ আমি এইবাৰ আগবাঢ়িম। আৰু বিশেষকৈ চিকিৎসা শিবিৰটোৱে মই ভাবোঁ বহুখিনি সহায় কৰিব সকলোকে। গতিকে তেনেদৰে আমি আগবাঢ়িবলৈ লৈছোঁ। এটা বিশাল দলে আমি আগবাঢ়িম 8 তাৰিখে ইয়াৰ পৰা উজনিলৈ। 76 চনতে এনেকুৱা বানৰ পৰিস্থিতিৰ সময়তে জয়ন্ত হাজৰিকা সুৰ বাহিনী উলিয়াইছিলে। পৰৱৰ্তী সময় আমি কেইবাবাৰো সুৰ বাহিনী লৈ পেলাই এনেকুৱা বান বিধ্বস্ত অঞ্চললৈ গৈছিলোঁ, যাত্ৰা কৰিছিলোঁ। আৰু তাতে এবাৰ মাত্ৰ মাতোতে জুবিনেও আমাক লগ দিছিলে, মনত পৰে সেইবোৰ কথা। পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, আমি গোটেই আছিলোঁ। আমি অকল গায়ক গায়িকাই নহয়, সাংবাদিকৰ পৰা আৰু চিত্ৰ সাংবাদিক, তাৰ ওপৰৰ পৰিচালক, সকলো মানে ফিল্ডৰ আৰু সকলো সমাজৰ ব্যক্তি আমি একগোট হৈ পেলাই আমি সুৰ বাহিনী উলিয়াইছিলোঁ, গৈছিলোঁ। আৰু এইবাৰো আপোনালোকে জানে যে অতি এটা দুখজনক ঘটনা হৈ আছে চব চাৰিওফালে, বিশেষকৈ উজনি অসমত। মই আজি কেইদিনমান আগতেই যোৰহাটৰ পৰা আহিছোঁ, গৰিমাও আছিলে সেইখিনি সময়তে। আমি মানে ভাবিবই পৰা নাই যে তাৰ কেইদিনমান পাছত যে যোৰহাট, শিৱসাগৰ আৰু নাজিৰা এইসকল অঞ্চলত এনেকুৱা ধৰণৰ এটা বান বিধ্বস্ত পৰিৱেশ হ'ব বুলি পেলাই। কিন্তু যি নহওক, আমি আজি সকলো ৰাইজৰ লগত একেলগে ওলাইছোঁ। এই যাত্ৰা অব্যাহত থাকক বুলি পেলাই মই ভাবোঁ। আৰু এই জয়ন্ত হাজৰিকা, জুবিন আৰু যুগে যুগে যত সুৰৰ মানুহ, সেই সুৰ বাহিনী জয়ন্ত হাজৰিকা তেনেকৈ কৈছিলে যে ইয়াৰ কোনো ট্ৰাষ্ট হ'ব নোৱাৰে, ন্যাস হ'ব নোৱাৰে, কাৰণ যুগে যুগে যত সুৰৰ মানুহ আহিব সেয়াই আমাৰ সুৰ বাহিনী। গতিকে আমি সুৰ বাহিনী ঠিক তেনেকেই ৰাখিছোঁ। আৰু আজি নহয়, ভৱিষ্যততো কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে আমি সদায় ওলামেই, এইটো কথা দিব পাৰোঁ। আৰু আজিৰ এই যাত্ৰা অব্যাহত থাকক আৰু সুন্দৰ হওক। আপোনালোকে মানে মনত কোনো কুণ্ঠা নৰখাকৈ, কোনো দাবী নাই, যোনে যি দিয়ে সেয়াই আমি গ্ৰহণ কৰিম। এতিয়া দূৰৰ জেগাৰ পৰা সৰ্থেবাৰী নহয় আহিছে যে, আৰম্ভণি কৰি দি গ'ল, আমাক দিলে কিবা এটা, সৰভোগৰ পৰা আহিছে। তে আমি এই দলটো আছোঁৱে, আপোনালোকে দেখি আছে, সকলো আছোঁ, জ্যেষ্ঠ কনিষ্ঠ সকলো মিলি পেলাই আমি ওলালোঁ। আপোনালোকক সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে এই আশীৰ্বাদ লৈ আমাৰ আজিৰ এই যাত্ৰাটো যাতে সফল হয়। 76 চনতে এনেকুৱা বানৰ